মই এটা ভাল সাধু কথা কম এটা মানুহে এটা গাঁৱৰ হোজা মানুহে বজাৰত গ'ল বজাৰত যাওঁতে গৰু দোকানীক গৈ খুদিলে ৰখ এফালে নাচাবি এফালে চালে এইটোৱে চাব গৰু দোকানীক খুদিলে যে মোক এটা গৰু দে গাখীৰ দিয়া গৰু লাগে দোকানীতে দেখিলে ই আব্ৰা মানুহ তাক মতা গৰু এটা দি দিলে যা মতা গৰু লৈ যায় এইটো 7 লিটাৰ গাখীৰ দিব মানুহটো গৰুটো লৈ গ'ল খুৱাইহে খুৱাই গাখীৰ নিদিয়ে বোলে কি হ'ল এদিন মানুহটোৱে গৰুটো খুদিলে ঐ বেটা গৰু তোক মই আজি 5 বছৰ দানা খোৱালো 7 লিটাৰ গাখীৰ দিয়া কথা আছিল আধা লিটাৰো গাখীৰ দিয়া নাই তই বেটা কিয় গাখীৰ নিদিয় বোলে তই নাজানো মই যে মতা গৰু মই গৰুৰ পৰা গাখীৰ দিম মই এটা ভাল সাধু কথা কম এটা মানুহে এটা গাঁৱৰ হোজা মানুহে বজাৰত গ'ল বজাৰত যাওঁতে গৰু দোকানীক গৈ খুদিলে ৰখ এফালে নাচাবি এফালে চালে এইটোৱে চাব গৰু দোকানীক খুদিলে যে মোক এটা গৰু দে গাখীৰ দিয়া গৰু লাগে দোকানীতে দেখিলে ই আব্ৰা মানুহ তাক মতা গৰু এটা দি দিলে যা মতা গৰু লৈ যায় এইটো 7 লিটাৰ গাখীৰ দিব মানুহটো গৰুটো লৈ গ'ল খুৱাইহে খুৱাই গাখীৰ নিদিয়ে বোলে কি হ'ল এদিন মানুহটোৱে গৰুটো খুদিলে ঐ বেটা গৰু তোক মই আজি 5 বছৰ দানা খোৱালো 7 লিটাৰ গাখীৰ দিয়া কথা আছিল আধা লিটাৰো গাখীৰ দিয়া নাই তই বেটা কিয় গাখীৰ নিদিয় বোলে তই নাজানো মই যে মতা গৰু মই গৰুৰ পৰা গাখীৰ দিম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ ডিআইচি পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত